হেল্ল', কি কৰিছ? ঐ, তিনিআলি কাষত নতুন পাৰ্লাৰ এখন খুলিছে নহয়, যাবি নেকি? কি সঁচাকৈ? মোৰ এনেও ডায়মণ্ড ফেচিয়েল এটা কৰাবলগীয়া আছিলে, তেন্তে ব'ল আকৌ ওলা যাওঁ। মই এতিয়া নোৱাৰো নহয়, মোৰ যে টিউচন আছে, কাইলৈহে পাৰিম। কাইলৈ যে নোৱাৰো দেই, মই কাইলৈ মামাহঁতৰ ঘৰলৈ যাম। মোৰ ডায়মণ্ড ফেচিয়েল আজিয়ে কৰিব লাগিব, মোৰ তেতিয়াহে আকৌ মুখখন ধুনীয়া লাগিব কাইলৈ। তই যে বান্দৰী অকণমান বেছিহে কৰ, পাতে টিউচন ব'ল পাৰ্লাৰলৈ যাওঁ। নহ'লে তই এটা কাম কৰ, তই আজি যা কৈ যা, তাত এনেও 50% অফাৰ লাগি আছে। আৰু শুন, আহি মেলি মোক ৰিভিউটো দিবি আকৌ, মই তেতিয়াহে গম পাম কেনেকুৱা হয় পাৰ্লাৰখন দেই। ঠিক আছে নহ'লে, বাই। অ'কে বাই। আজি মই ডায়মণ্ড ফেচিয়েল কৰিম, বঢ়িয়া। কাইলৈ মামাহঁতৰ গাঁৱত ল'ৰাকেইটা মোকেই চাই হাঁহিব। যেন তেন কাঁহী বাতি কেইটা ধুই শেষ কৰিলো আৰু। মামা, কি মোৰটো হ'ল হে? এতিয়া কাঁহী বাতিখন ধুই শেষ কৰিছোহে, আকৌ কিবা খাব হ'লেই তহঁতৰ। খাবলৈ নহয়, বেলেগ এটা কাৰণেহে আহিছো। মা, কাইলৈ আমি মামাহঁতৰ ঘৰলৈ যাম নহয়। তই নেযাওঁ যদি থাক, মই আৰু পাপা যাম, তই ঘৰত থাকিবি। মা শুনা না, মই ফেচিয়েল এটা কৰাই আহোঁগৈ নেকি? তেতিয়াহে আকৌ তোমালোকৰ গাঁৱৰ মানুহখিনিয়ে ক'ব সবিতা জীয়েকজনী ইমান ধুনীয়া। বাপাৰ মোৰতো মগজটো শূন্য হৈ গৈ আছে তোৰ। পঢ়া শুনা অকণো ধান্দা নাইকিয়া হৈছে তোৰ। গুচি যা মোৰ ওচৰৰ পৰা। মা, তুমি মোক পইচা 200 টকা দিবা নে তোমাৰ চিক্ৰেটটো মই পাপাৰ আগত কৈ দিম? কি পালটো চিক্ৰেট কবি গৰু। তুমি যে পাপা পাৰ্চৰ পৰা যে পইচা 2000 যে চুৰ যে কৰিছিলা, মই সেইবোৰ গোটেইবোৰ ভিডিঅ' কৰি থৈছো বুজিছা। মোক পইচা দিয়া, নহ'লে মই পাপাক ভিডিঅ'বোৰ গোটেইবোৰ চব দেখাই দিমগৈ, তেতিয়া গম পাবা। গৰু, তই মাৰক ব্লেকমেইল কৰিবলৈ আহিছ? কৰিমেই, আজিৰ দিনততো এইবিলাকে চলে। আৰু তুমিতো পইচা নিদিওঁ বুলি কৈছা, মোৰতো উপায় নাই। একেবাৰে ইংলিছৰ মাষ্টৰনীখিনি নিচিনা মুখ বেকা কৰি কথা ক'বলৈ আহিছ মাৰৰ আগত। আৰু এচৰ লাগে হে, তেতিয়া গম পাবি। গৰু, টকা 100 টকা দিম, লাগিলে ল, নহ'লে যায় আপা। তোৰ বাপেও মোৰ পৰা ভয় খায় বুজিছ। তই কি ভাবিছ এই ভিডিঅ'টো দেখালে বাপেৰে মোক কিবা কৰিব পাৰিব? বাপেক জীয়েক চবকে কোবাম, চিনি নাই পোৱা মোক। মা, তুমি এনেই খং কৰিছা, খং নুঠিবা আকৌ। 100 টকাটোকে দি দিয়া, মোৰ চুলিখিনি কাটোংগে আকৌ। চুলিখিনি তলৰডোখৰ ফাটিছে নহয়, অকণমান কাটি আহোঁগৈ। মাথা নাইকিয়া চব, এতিয়া লাইনত আহিলি তো। এই মাজনীৰ পৰা যে আৰু শান্তি নাই আৰু। কোনোবাইনো বাৰু 100 টকা লৈ মেলি বজাৰত যায়নে? মোৰ যে কপাল আৰু দেই। এখন আচলতে কপাল নহয়, চোতালহে পালো। চবে আহি মোৰ চোতালখনত ঘূৰি ঘূৰি নাচিব পাৰিব। ননচেন্স হ'লে। সেয়া বাছখন আহিলেই। এতিয়া বাছৰ ভাড়া নামত 20 টকা এটা যাবই। কালি ভালহে পাপা পকেটৰ পৰা 20 টকা এটা চুৰ কৰি থৈ দিছিলো। এতিয়া বাছৰ ভাড়াটোকে দিবলৈ হ'ব। আজি বাছখন কি ইমান খালী যে, কিবা বন্ধ আছে নেকি? বাইদেউ ক'ত যাব? এইটো 20 টকা, পিছত মোক তিনিআলি কাষতে নমাই দিবি। হেৰি নহয়, এই বাছখন যে ইমান খালী যে, কেলে কিবা বন্ধ আছে নে কি বাৰু আজি? বাইদেউ, আপুনি নেজানে হ'বলা। পৰহিদিনাখন আমাৰ বাছখন এক্সিডেণ্ট হ'ল, সেইটো কাৰণে ভয়তে কোনো নুঠে। ড্ৰাইভাৰ দাদাজন একে নহয়। কি? মূৰ্খ, মোক কেলে উঠালি গৰু? আপুনি নিজেহে উঠিছে, মই উঠোৱা নাই নহয়। ভালে কুশলে পালেগে হয় আৰু পাৰ্লাৰখনত। 3টা বাজিবলৈ হ'ল, মানুহ এজনী নাই। এফালে 50% ডিছকাউণ্ট লগাইছো, কি যে হ'ব। বাইদেউ কি যে কয়, 3টা বাজিছেহে। আমি দেখোন পাৰ্লাৰ 9টা বজাত বন্ধ কৰোঁ। ধৈৰ্য ধৰক, আহিব নহয়। বাইদেউ, বাইদেউ। কোনোবা আহিছে। বাইদেউ, মই কৈছিলো নহয়, দেৰ হে লেকিন আন্ধেৰ নাহি। দেখিলে গ্ৰাহক আহিছে, বলক। ভণ্টি আহিলা, আহা বহিবা আহা। পিছে তুমি কি কৰিবা? চুলি কাটিবা নে ফেচিয়েল কৰিবা নে কি কৰিবা কোৱাচোন? বাপেৰ মোৰতো পইচা থাকিলেহে ফেচিয়েল কৰাম। কিবা কৈছা নেকি?
নাই নাই এই হেৰি আকৌ বা মোৰ মানে চুলিখিনি মানে অকণমান তলৰখিনি অলপ ফাটিছে যে অকণমান মানে হেৰি আৰু কাটি মেলি অকণমান কিবা এটা কৰি দিব আৰু আমাৰ ইয়াত অফাৰ চলি আছে নহয় আপুনি যদি কিবা যদি কৰে 50% অফ পাব আপুনি কাম এটা কৰিব পাৰে আপোনাৰ হেয়াৰ কাটৰ লগত আপুনি যদি হেয়াৰ কালাৰ যদি কৰে তেন্তে আপোনাৰ 200 ৰুপিছত হৈ যাব দিছে কথাটো হয় হেয়াৰ কালাৰ কৰিলে কিন্তু তোমাৰ চুলিখিনি বহুত ধুনীয়া হ'ব ঠিক আছে হ'ব কৰি দিয়ক বাইদেউ আহক উফ যেনে তেনে পালোহি আৰু দেই আজি যে ইমান হট জানা বাহিৰত স্কিন বাৰ্ণ হৈ গৈছে কিবা এটা কৰি মেলি ঠিক কৰি দিয়াচোন ৰেচেছ আহি গৈছে মা দেখিবলৈ যে ইমান বেয়া লাগিছে বা কিবা এটা কৰা না অফ কোৰ্স আমিতো সেইটো কাৰণে আছো ইয়াত মানে 50% অফাৰ চলি আছে আপুনি ভাল দিনতে আহিলে OMG হয় নেকি বাপৰে তেতিয়াহ'লে মোৰ লাখখন দেখোন বৰ ভাল বলা মই ৰৈ থাকিবলৈ পৰা নাই বলা মা ইটস টু হট এচি নাই নেকি এচি অন কৰা এতিয়া আধা ঘণ্টামান আপোনালোক এনেকে থাকক দেই মোৰ ফোন কল এটা আহিছে মই পটককৈ আহিছো ৰ'ব উফ অধৈৰ্য লাগি গৈছে নহয় মোৰ একো নাই আধা ঘণ্টা এনেই পাৰ হৈ যাব আপুনি মিউজিক শুনি থাকক দেই আহিছো মই ৰ'ব মোৰ যে কিবা মূৰটো ঘূৰাহে লাগিছে আৰু দেই মোৰ দেখোন বৰ কিবাহে লাগিছে মোৰ যে গাটো গোটেই খজুতি হৈছে যে গোটেইখন খজুৱাইছে মা কি কৰো এতিয়া এইজনী ক'ত গ'ল জহনীজনী মই নোৱাৰিছো আৰু দেই মই পৰি যাম আৰু এতিয়া মোৰটো বৰ বেলেগকৈ ঘূৰাইছে আগতেও মই কেইবাবাৰো হেয়াৰ কালাৰ কৰিছো কিন্তু এনেকুৱা হোৱা নাই বাইদেউ কুকুৰ কেইজনী আহিছনে জল্দি আপোনালোক বলিয়া হ'ল নে কি বাৰু মইতো আপোনালোকক কৈছোৱে যে আধা ঘণ্টা ৰখিব লাগিব কিন্তু 10 মিনিট হোৱাই নাই আপোনালোক গোটেই টেটু ফালি চিঞৰিছে তাকো কুকুৰ কেইজনী কৈছে কিহত কুকুৰ দেখিলে আপোনালোক বলিয়া হ'ল নেকি বলিয়া আমি হোৱা নাই বলিয়া তই হলি মূৰ্খ এইখিনি অতৰা নহ'লে তোক চুবাম এতিয়া এইজনী আকৌ কি হ'ল ৰ'ব গৈছো মই ডাঙৰ ভুল এটা কৰিলো নহয় ঐ গৰু কি ৰখি থাকিলি মোৰ মাথাটো ধুৱাই দে মই এতিয়া বেহুচ হৈ যাম আৰু মূৰত এক গু দিওঁ নেকি কি ৰখি থাকিলি বুৰ্বক ভেবা লাগিলি যে সেই নহয় বাইদেউ কথা এটা কওঁ নেকি তোৰ কথাখিনি শুনিবলৈ আমাৰ ধৈৰ্য নাই আপোনালোকক নহয় 100% অফ কৰি দিছো 1 টকাও দিব নালাগে দেই যাওক আপোনালোক ঘৰলৈ যাওকগে এতিয়া দেই 100% অফ মানে তাৰমানে তই কিবা এটা কৰিলি মই নিজে ধুই আহোঁগৈ ভণ্টি উঠা নিজে ধোৱাগে যোৱা মাথা নাইকিয়া ক'ত পলাইছ এফালে মোৰ চুলিখিনি ঘূৰাই দে বাইদেউ হেৰি নহয় সেই ভুলতে হৈ গ'ল আৰু দেই মানুহ মাতে ভুল নহয় হৈ যায় আৰু দেই কেতিয়াবা বেয়া চেয়া নাপাব আৰু মাফ কৰি দিব আপোনালোকৰ পৰা মই এটকা লোৱা নাই নহয় এটকা লোৱা নাই মানে তোক আমি কি এটকা দিম বুলি ভাবিছ নে তোক জেলৰ ভাত খুৱাম এতিয়া এতিয়া বাপেকে পুলিচক ফোন কৰি আছো তোক আমি এতিয়া পইচা দিম পুলিচক মাতিছো মই খজুতিত থাকিব পৰা নাই তই আগতে ভালকে চাই ল'ব লাগে বুলি নাজানা নেকি কোনটো ক্ৰীম ক'ত ঘঁহিব লাগে এটা কাম কৰো বাপেকে পুলিচ অহা আগতে তোৰ চুলিখিনিও কাটি পেলাই দিওঁ আৰু তোৰ মুখত ব্লেড মাৰি কিবা এটা কৰি দিওঁ নাই বাইদেউ এনেকুৱা কাম নকৰিব আকৌ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই মানি লৈছো কিন্তু আপুনি মোক